Hello everyone, welcome to In Exam, an initiative taken by Lucent IAS for various other competitive exams. So আমি যিহেতুকে জানো যে APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফাৰ্ষ্ট ষ্টেজৰ ৰিজাল্ট অলৰেডি আউট হৈছে এণ্ড ছেকেণ্ড ষ্টেজ এক্সাম হ'বলৈ গৈ আছে 28 নৱেম্বৰ 2025ত। আমি জানো যে 20 নৱেম্বৰ মানে বহুত ওচৰত আছে এক্সামটো এণ্ড তাত মেনশ্যন কৰা গৈছে চিলেবাছত জেনেৰেল ইংলিছৰ কথা। জেনেৰেল ইংলিছৰ এটা পাৰ্ট আছে, সেইটো হৈছে প্ৰেচি ৰাইটিং। চ' আমি আজি কি কৰিম, প্ৰেচি ৰাইটিঙৰ ওপৰত চাম, ইয়াৰ ডিটেইলছত যাম এণ্ড মই এটা প্ৰেক্টিচ কুৱেশ্যন লৈ আহিছোঁ। আমি গোটেই ডিটেইলছ চাই প্ৰেক্টিচ কুৱেশ্যনটো ফ'ল' কৰিম। চ' delay nokori, let's start with our first topic today, that is, what is a précis? Précis is a process of creating a concise summary of a longer text. Here ki koise eta longer text thakibo, that means 200 250 words 300 words teneke dangor eta text thakibo. Tat ki korim ami, précis tut hoise concise koribo lagibo and summarize কৰিব লাগিব, মানে আমি যিমান পাৰো সিমান short কৰিম and ইয়াৰ কিছুমান steps আছে, rules আছে, তাৰ details আমি চাম। After that কৈছে যে retaining all the essential points while omitting the unnecessary details। কৈছে যে যিখিনি essential points আছে সেইখিনি প্ৰেচিটোত লাগিব আৰু যিখিনি unnecessary details আছে সেইখিনি আমি কি কৰিব লাগিব, অঁতৰাই দিব লাগিব। Next question, good précis to কি হয়? A good précis, it is a clear, concise and complete। মানে আমাৰ যদি এটা passage দিয়া গৈছে, এটা longer text দিয়া গৈছে, সেইটো যদি আমি প্ৰেচিলে ট্ৰান্সফৰ্ম কৰো, দেন প্ৰেচিটো কি হ'ব লাগিব, ক্লিয়াৰ হ'ব লাগিব। মানে ইয়াৰ টপিকটো যিটো ওপৰত আছে, মেইন থিমটো যিটো আছে সেইটো ইয়াত ৰিফ্লেক্ট হ'ব লাগিব। আফটাৰ ডেট কনচাইজ হ'ব লাগিব, সৰু হ'ব লাগিব এণ্ড কমপ্লিট হ'ব লাগিব। যিটো বিচাৰিছে সেইখিনি প্ৰেচিটোত থাকিব লাগিব। কেপচাৰিং দ্য মেইন আইডিয়াজ, মই কৈছোৱে যিহেতুকে যে মেইন আইডিয়াটো যিটো পেছেজত দিয়া গৈছে সেইটো আমাৰ প্ৰেচিত দেখা পাব লাগিব। এণ্ড দ্য চেণ্ট্ৰেল আৰ্গুমেণ্ট অফ দ্য অৰিজিনেল ৱৰ্ক, সেই অৰিজিনেল ৱৰ্কটো মানে অৰিজিনেল পেছেজটোত যিখিনি কোৱা গৈছে সেইখিনি তাত থাকিব লাগিব। এণ্ড ইজ অফন এৰাউণ্ড 1/3 অফ দ্য লেন্থ অফ দ্য অৰিজিনেল টেক্সট। মানে অৰিজিনেল টেক্সটো যদি 250 words আছে, তাৰমানে কি কৰিব লাগিব, ইয়াৰ 1/3 আমি প্ৰেচিটো কনভাৰ্ট, মানে আমি প্ৰেচিটো 1/3 wordsত বনাব লাগিব। ঠিক আছে, পেছেজটো 1/3 wordsলে আমি কনভাৰ্ট কৰিব লাগিব। চ' নেক্সট আমি চাওঁ আহক, steps for writing a précis। এটা প্ৰেচি লিখাৰ কিছুমান steps আছে, সেইখিনি চাওঁ আহক। Read the original text carefully। অৰিজিনেল টেক্সটটো আমি কেয়াৰফুলি চাব লাগিব, আমি মানে স্কিপ কৰিব নালাগিব। কাৰণ স্কিপ কৰি দিলে কি হ'ব, কিছুমান যিখিনি এচেঞ্চিয়েল টাৰ্মছ আছে বা এচেঞ্চিয়েল ৱৰ্ডছ আছে সেইখিনি আমি মিছ কৰি দিব পাৰিম। দেন আইডেণ্টিফাই দ্য মেইন পইণ্টছ। মেইন পইণ্টছখিনি আইডেণ্টিফাই কৰিব লাগিব, কি ক'ব বিচাৰিছে প্ৰেচিটোত। আফটাৰ ডেট ড্ৰাফ্ট এ চামাৰী। এটা চামাৰী বনাব লাগিব। চামাৰাইজ ফৰ্মত মানে আমি সেই গিভেন পেছেজটো চামাৰাইজ ফৰ্মলৈ আমি কনভাৰ্ট কৰিব লাগিব। আফটাৰ ডেট এনচিয়ৰ ডেট ইট ইজ কমপ্লিট। আমাৰ পেছেজটোত যিখিনি ডিটেইলছ ইনফৰমেশ্যন দিয়া আছে সেইখিনি আমি উই হেভ টু মেক চিয়ৰ ডেট সেই গোটেইখিনি প্ৰেচিটোত আছে। এণ্ড দেন ৰিভাইজ এণ্ড এডিট। এবাৰ আমি প্ৰেচিটো লিখাৰ পাছত ৰিভাইজ কৰিব লাগিব, গ' থ্ৰু কৰিব লাগিব। দেন আমি যদি তাত গম পাওঁ যে এটা টপিক আমি এৰি গৈছো বা এচেঞ্চিয়েল কিছুমান টাৰ্মছ আমি এৰি দিছো, তেতিয়া কি কৰিম, এডিট কৰিব লাগিব। মানে আমি আকৌ সেইখিনি আমাৰ প্ৰেচিটোত ভৰাই দিম। দেন এড এ টাইটেল টু ইট। ইট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। কিয় ইম্পৰ্টেণ্ট? কাৰণ আমি আগৰ এক্সামৰ কুৱেশ্যনছত দেখিছো যে তাত অলৰেডি টাইটেলৰ কাৰণে 2 marks এটা এক্সট্ৰাকে দিয়ে। এণ্ড অলছ' আৰু এটা ইম্পৰ্টেণ্ট, নট অনলি মাৰ্কছ, আৰু এটা ইম্পৰ্টেণ্ট হৈ যায়, সেইটো হৈছে যে আমি যদি প্ৰেচিটোত এটা টাইটেল দি দিওঁ
তেতিয়া এক্সামিনাৰো গম পাই যায় যে এই প্ৰেচিটো কিহৰ ওপৰত আছে ঠিক আছে নেক্সট আমি চাওঁ আহক rules to write a প্ৰেচি প্ৰেচিৰ লিখাৰো কিছুমান rules আছে এণ্ড তাৰ কি rules আছে পুৰা ডিটেইলছত আমি চাম say 1/3 of the original length অলৰেডি মই মেনশ্যন কৰি গৈছো যে যদি 200 wordsত হওক বা 250 যিমানে wordsৰ নহওক লাগিলে পেছেজটো আমি প্ৰেচিটো 1/3ত লিখিব লাগিব after that use the third person using the past tense that means third person মানে আমি ইয়াত কি words use কৰিব লাগিব they he she এইবোৰ words use কৰিব লাগিব আমি I বুলি words use কৰিব নালাগিব and like past tense মানে প্ৰেচিটো অলৰেডি যিটো given passage হ'ব ন সেইটো অলৰেডি আমাৰ past eventৰ ওপৰতে passageটো হ'ব and আমি প্ৰেচিত তেনেকে past eventটোৰ ওপৰতে লিখিব লাগিব and তাৰ main থিমটোৰ পৰা আঁতৰ হৈ যাব নালাগিব verify consistency and connectivity ইয়াত কৈছে যে কনসিস্টেন্সিটো মেইনটেইন কৰিব লাগিব আৰু মানে ফ্লোটো মেইনলি আমাৰ যদি এটা প্যাসেজত যদি ইন্ট্রো দিয়া গৈছে দেন বডি পাৰ্টত যদি তাত কিছুমান ডিসকাস কৰা গৈছে মানে সেই মেইন টপিকটোৰ ওপৰত এণ্ড লগতে যদি আমাৰ কনক্লুজন দিয়া গৈছে এই গোটেইখিনি আমাৰ প্ৰেচিটোত ইনক্লুড থাকিব লাগিব এণ্ড কনসিস্টেন্সিটো আমি মেইনটেইন কৰিব লাগিব আমি সেইটো ব্ৰেক কৰিব নালাগিব দেন ষ্টে অবজেক্টিভ মানে কি কৈছে যে ফ'কাছ অভাৰ দ্য মেইন আইডিয়া গিভেন ইন দ্য পেছেজ অলৰেডি মই মেনশ্যন কৰিছো যিটো পেছেজত দিয়া গৈছে অৰিজিনেল টেক্সটত যিটো দিয়া থাকিব সেই মেইন আইডিয়াটোত আমি বেচিকেলি ফ'কাছ কৰিব লাগিব আফটাৰ ডেট don't copy the exact phrases unless they are essential terms মানে যিখিনি exact phrases আছে আমি exact line হওক exact phrases আমি সেইখিনি ডাইৰেক্ট প্যাসেজটোৰ পৰা প্ৰেচিত উঠাই দিব নালাগিব আৰু লগতে কি কৈছে যে essential terms খিনি আমি উঠাব পাৰিম মানে কিছুমান লাগিলে মই এটা দেখাম এটা এক্সাম্পল প্ৰেক্টিচ কুৱেশ্যন হিচাপে আনিছো তাত মই ভালকৈ দেখাই দিম যে কোনখিনি মানে essential terms হ'ব after that don't add personal comment আমি নিজৰ সাইডৰ পৰা একো personal comment এড কৰিব নালাগিব যেটো দিয়া গৈছে সেইখিনি আমি মেনশ্যন কৰিব লাগিব then clear of passionate and hyperbolic words মানে যেটি word আমি ইউজ কৰিব নালাগিব আমি ধ্যান ৰাখিব লাগিব যে আমি কি words ইউজ কৰিছো লগতে don't exclude crucial ideas ইয়াৰ মেইন আইডিয়াটো যেটো আছে আমি সেইটো এক্সক্লুড কৰিব নোৱাৰো সেইটো থাকিবই লাগিব must be ঠিক আছে ডিটেইলছ যেতুকে কলো মই ইয়াৰ প্ৰেসি কি হয় কলো আফটাৰ দ্যাট স্টেপস খিনি কলো কেনেকে মানে স্টেপস প্ৰেসি এটা লিখোনতে স্টেপস কি ফলো কৰিব লাগিব আফটাৰ দ্যাট ৰুলস কলো ৰুলস খিনি কথা কলো দেন নেক্সট চাওক এটা এক্সাম্পল মই লৈ আহিছো এটো অলপ ডাঙৰে হয় প্ৰেচিটো sorry passage to and get কি কৈছে যে from the above given passage write a précis এইটো passage দি থোৱা গৈছে and ইয়াৰ পৰা এটা précis লিখিব লাগে ইয়াত কি দিয়া গৈছে চাওঁ আহক the arts natural resource কি কৈছে যে আৰ্থৰ natural resourceৰ কথা কৈছে these are finite and human activities are placing increasing strain on these precious assets তাৰমানে আমি গম পাই গৈছো যে ইয়াত কিহৰ বিষয় কৈছে ইয়াত মেইনলি আৰ্টছ নেচাৰেল ৰিচোৰ্চেছৰ আৰ্থৰ মানে নেচাৰেল ৰিচোৰ্চেছৰ ওপৰত কৈছে আৰু কৈছে যে হিউমেন এক্টিভিটিজৰ কাৰণে কি হৈ গৈছে এইখিনি আমাৰ মানে লাহে লাহে নাইকিয়া হৈ গৈছে এণ্ড ডিফৰেষ্টেশ্যন পলিউশ্যন এণ্ড অভাৰ কনজাম্পশ্যন threaten biodiversity and ecosystem stability ইয়াত মানে কি কৈছে এইখিনি কজেছ দিছে কিহৰ কাৰণে মানে আমাৰ একচুৱেলি আমাৰ আৰ্থৰ বায়োডাইভাৰ্চিটি থ্ৰেটেন হৈছে আমাৰ ইকোচিষ্টেমটো থ্ৰেটেন হৈছে কিহৰ কাৰণে হৈছে কৈছে যে ইয়াত পলিউশ্যনৰ কাৰণে অভাৰ কনজাম্পশ্যনৰ কাৰণে এণ্ড দেন ডিফৰেষ্টেশ্যনৰ কাৰণে ত' ফাৰ্ষ্ট আমি গম পাই গলো মেইন টপিকটো কিহৰ ওপৰত আছে এণ্ড নেক্সট গম পাই গলো তাৰ কিছুমান কজেছ দিয়া গৈছে এণ্ড ইয়াত কোৱা গৈছে যে
Climate change কি হৈছে? Climate change largely driven by greenhouse gases. Climate change ৰ ওপৰতো কৈছে, it poses existential risk to vulnerable communities and wildlife. After that, addressing these challenges, it requires multifaceted approach, including sustainable resource management. কি কৈছে যে এইখিনি যিখিনি challenges আছে, ইয়াৰ কাৰণে কি কৰিব লাগিব আমি? কিছুমান এপ্ৰ'চ ফ'ল' কৰিব লাগিব, ঠিক আছে? এই এপ্ৰ'চখিনি মেইন হয়। ইয়াত কি লিখা গৈছে? ছাষ্টেইনেবল ৰিচোৰ্চ মেনেজমেণ্ট, ৰিনিউৱেবল এনাৰ্জি এডপশ্যন, লাইফষ্টাইল চেঞ্জেছ। এইখিনি আমি ধ্যান ৰাখিব লাগিব যে আমি প্ৰেচিটোত এইবিলাক ৱৰ্ডছ আমি মেনশ্যন কৰোঁ। এইবোৰ এচেঞ্চিয়েল টাৰ্মছ হয়। লাইক গভৰ্ণমেণ্ট, বিজনেছ, ইণ্ডিভিজুৱেলছ, এইবোৰ কিছুমান এচেঞ্চিয়েল টাৰ্মছ হয়। ইয়াত কি কৈছে? Governments, businesses, and individuals all have crucial roles to play in environmental conservation. And ইয়াত role খিনি কথা কোৱা গৈছে, মানে কোনে কোনে role play কৰিব ইয়াত। After that কৈছে education আৰু awareness camping মানে spread কৰিব লাগিব। After that কি কৈছে যে it can education আৰু awareness camping কি কৰিব? It will foster sense of responsibility and encourage eco-friendly practices. After that কি কৈছে? টেকনলজিকেল ইনোভেশ্যনৰ কথা কৈছে। ইন দ্য ফিল্ড অফ, মানে কি ষ্টেপ ল'লে আমাৰ বায়'ডাইভাৰ্চিটিটোৰ কাৰণে ভাল হ'ব, সেইখিনিৰ ওপৰত কৈছে। কোনে কোনে ইয়াত কাম কৰিলে ভাল হ'ব, কোনে কোনে কাৰ পাৰ্টিচিপেশ্যন থাকিলে ভাল হ'ব। এণ্ড ইয়াত কৈছে এডুকেশ্যন আৰু এৱেৰনেছ কেম্পিঙৰ কথা। লাষ্টত কি কৈছে? By working together and implementing comprehensive strategies, we can mitigate environmental damage and preserve the planet for future generation. So lastত কৈছে যে এইখিনি মানে আমি adopt কৰিলে আমাৰ future generationৰ কাৰণে ভাল হ'ব, আমাৰ planetটো আমি preserve কৰিব পাৰিম future generationৰ কাৰণে, আৰু environmental damage খিনি আমি solve কৰিব পাৰিম। So প্ৰেচিটো কি লিখিলো চাওঁ আহক। মই কৈছিলো যে এটা প্ৰেচি লিখাৰ সময়ত আমি এটা টাইটেল লিখিব লাগে। এণ্ড টাইটেলটো লিখিলে প্ৰেচিটোত কি আছে আমি ভালকে গম পাওঁ। তো ইয়াত কি কৈছে যে মই লিখিছো কনজাৰ্ভেশ্যন অফ এনভাইৰনমেণ্ট। যিহেতুকে এনভাইৰনমেণ্টৰ ওপৰতে কৈ আছিলে, আৰ্থ আৰু নেচাৰেল ৰিচোৰ্চেছৰ কাৰণে কি হৈছে এনভাইৰনমেণ্ট, আমি কেনেকে কি কৰিছো, আমাৰ এনভাইৰনমেণ্টত কি ইম্পেক্ট পৰিছে, কি হৈছে, তাৰ ষ্টেপছ কি ল'ব লাগিব, তাৰ ওপৰতে আছে। চ' মই লিখিছো ইয়াত। দেন মই ইয়াত কি কৈছো? আৰ্থছ লিমিটেড ৰিচোৰ্চেছ ফেচ থ্ৰেটছ ফ্ৰম হিউমেন এক্টিভিটিজ ইনক্লুডিং ডিফৰেষ্টেশ্যন এণ্ড পলিউশ্যন। ইয়াত মেনশ্যন কৰা গৈছিলে ডিফৰেষ্টেশ্যন আৰু পলিউশ্যনৰ ওপৰত লিখিছো। এইখিনি মানে কি হৈ গৈছে? এই ডিফৰেষ্টেশ্যন আৰু পলিউশ্যন হৈ গৈছে এচেঞ্চিয়েল টাৰ্মছ, ঠিক আছে? দেন কৈছে ক্লাইমেট চেঞ্জ, যিটো এচেঞ্চিয়েল টাৰ্ম হয়। It endangers communities and ecosystems. Solving these issues demands sustainable practices. ইয়াত কৈছে যে solve কৰিবলৈ কি লাগিব? Renewable energy adoption লাগিব, sustainable resource management লাগিব, lifestyle change হ'ব লাগিব। তো ইয়াত মই কি কৰিছো? মেনশ্যন কৰিছো renewable energy কৈছো, behavioral changes, lifestyle changes বুলি মানে ডাইৰেক্ট সেই ৱৰ্ডছ কেইটা মই উঠাই দিয়া নাই। মই কি কৈছো? বিহেভিয়াৰেল চেঞ্জেছ বুলি মানে লিখি। চ' আমি মানে এনেকে হেৰি কৰিব লাগিব, এটা প্ৰেচি বনাব লাগিব। এনেকুৱা নহয় যে ডাইৰেক্ট একজেক্ট ৱৰ্ডছবোৰ আমি আনি আছো, বাট ৰিলেটেড ৱৰ্ডছ, মানে যিটো মিনিংটো ছেইম বুজায়। Collaboration among governments, businesses, and individuals. Governments, businesses, individuals, এইখিনি হৈছে essential terms, যিটো অলৰেডি পেছেজত মেনশ্যন কৰা গৈছে। এয়া চাওক, গভৰ্ণমেণ্ট, বিজনেছেছ, ইণ্ডিভিজুৱেলছ, এইখিনি মেনশ্যন কৰা গৈছে, ঠিক আছে? কি কৈছে? Coupled with education and technological advancements is essential for effective environmental conservation and securing our planet's future. লাষ্টত কৈ দিছো যে আমাৰ ইয়াত কি কোৱা গৈছিলে? আমি প্ৰিজাৰ্ভ কৰিব লাগিব ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে। ইয়াত মেনশ্যন কৰা গৈছে যে secure our planet's future আৰু এনভাইৰনমেণ্টেল কনজাৰ্ভেশ্যনৰ কাৰণে কি কৰিব লাগিব? আমি ইফেক্টিভ মেজাৰ্ছ ল'ব লাগিব। তো এইটোৱে আছিলে আজিৰ প্ৰেক্টিছ কুৱেশ্যনটো। ত' থেংক ইউ ছ' মাছ। এণ্ড য়েছ,
আৰু এটা ইনফৰমেশ্যন দিব আছে আমি নেক্সট আমি এই চিৰিজটো কণ্টিনিউ কৰিম এণ্ড যিমান জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ এক্সামত যিমানখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আছে আমি সেই কুৱেশ্যনখিনি নেক্সট ক্লাছৰ পৰা লৈ আহিম সেই কুৱেশ্যনখিনিৰ ওপৰতো প্ৰেক্টিচ কৰিম লগতে আমি প্ৰেক্টিচ ছেটো ৰাখিম বেলেগ বেলেগ কুৱেশ্যনছো আনিম এণ্ড আপোনালোকৰ যদি কিবা ডাউট থাকে আমাৰ অলৰেডি ডেছক্ৰিপশ্যন বক্সত মেনশ্যন কৰা থাকিব টেলিগ্ৰাম গ্ৰুপটো এণ্ড য়েছ ডেছক্ৰিপশ্যন বক্সত আপোনালোকে PDF টো পাই যাব এই যিটো আজি ক্লাছৰ PDF আছে পাই যাব আৰু লগতে কিবা যদি ডাউট থাকে তাত আপোনালোকে টেলিগ্ৰাম গ্ৰুপতো ক'ব পাৰিব নহ'লে কমেণ্ট ছেকশ্যনতো ড্ৰপ কৰিব পাৰিব এণ্ড য়েছ থেংক ইউ ছ' মাছ প্লিজ ডু ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ থেংক ইউ